ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আৰু চাৰিদুৱাৰত যিমানখিনি ঘৰ ৰাস্তা পদূলি যিমানখিনি পাইছে কালভাৰ্টৰ পৰা আৰম্ভ কৰি ডাঙৰীয়াক লৈ আমি কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হওঁ। কাৰ্যকৰ্তাসকলৰ যি সঁহাৰি আৰু যি তেওঁলোকৰ যুঁজ দেখিছোঁ, এইবাৰ চাৰিদুৱাৰত অভিলেখ সৃষ্টি হ'ব। আমি পোৱা আটাইতকৈ বেছি ভোট চাগে ভাৰতীয় জনতা পাৰ্টি এইবাৰ চাৰিদুৱাই আমি পাবলৈ সক্ষম। বিধায়ক ডাঙৰীয়াই 4খন কাৰ্যকৰ্তা সন্মিলন ৰাখিছে, এইখন দ্বিতীয়, আৰু ইয়াত আমাৰ দলৰ কাৰ্যকৰ্তাসকল একেলগে আমি গোট খাইছোঁ আৰু আমাৰ এটা আনুষ্ঠানিক এটা চিনাকি পৰ্ব। গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই, অতি সোনকালে নিৰ্বাচনৰ দিন ঘোষণা হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমি বহি আলোচনা কৰিছোঁ এখন নিৰ্বাচন হ'ব। গতিকে মই ভাবোঁ যে চাৰিদুৱাৰ অঞ্চলত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মোক বিশেষকৈ মই আহিছোঁ আৰু ইয়াত বিপুল ভোটত আমি কংগ্ৰেছে কিমান এফেক্ট কৰিব? কংগ্ৰেছে কিমান এফেক্ট কৰিছে কংগ্ৰেছতো মই দেখাই নাই ইয়াত, আৰু তেওঁলোকক কংগ্ৰেছক মই শক্তিশালী হ'বৰ কাৰণে মই তেজপুৰ লোকসভাত এইবাৰ অভিলেখ সৃষ্টি হ'ব। কাৰণ আপোনালোকে দেখিছে যে আমি আচলতে কংগ্ৰেছৰ অলপ শক্তিশালী কেণ্ডিডেট বিচাৰিছোঁ, কিন্তু কংগ্ৰেছৰ কেণ্ডিডেটগৰাকী অলপ বেছি এক্টিভ হ'লে ভাল হয়, অন্ততঃ সন্মানটো তেওঁলোকৰ থাকিব। মৃত্যুযোগ বুলি কোৱাৰ পিছতো দুজন আপো দিছে প্ৰাৰ্থীয়ে, কংগ্ৰেছেও দিছে প্ৰাৰ্থী, তেওঁলোকৰনো মিত্ৰতা, গতিকে মিত্ৰতা তেওঁলোকৰ নামত ওপৰে। আমি আগতে কৈ আছোঁ যে তেওঁলোকৰ ইৰোচন যিহেতু তেওঁলোকৰ চলি আছে আৰু কিমান খহনীয়া হয় সেইটো চাই লওক। মিত্ৰ জোট দল কেইটামান মিলিছে, এতিয়া কংগ্ৰেছৰ নিজৰ দলটোতে দেখোন তেওঁলোকৰ ইৰোচন হৈ আছে, সেইটোৱে প্ৰটেকশ্যন দিব পৰা নাই। গতিকে বাকী অন্য দলক কেনেকৈ ধৰি ৰাখিব? নিজৰ দলৰ বিধায়ক ধৰি ৰাখিব পৰা নাই, নিজৰ দলৰ বিষয়ববীয়া ধৰি ৰাখিব পৰা নাই। গতিকে বেলেগ দলক ধৰি ৰখাৰ কংগ্ৰেছৰ শক্তি নাই, তেওঁলোকৰ অলিক কল্পনা এইবিলাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।